আপোনালোকক ভৱিষ্যতে লাখপতি বাইদেউৰ আঁচনিৰ অধীনত আগবাঢ়ি যোৱাৰ বাবেও আপোনালোকক সহায় কৰিব আৰু সেই কাৰণে আমি ততাতয়াকৈ আপোনালোকক এই নো ডিউ সাৰ্টিফিকেটখন দিয়াৰ বাবে সিদ্ধান্ত লৈছিলো আৰু যে আমাৰ অসমতে অৰুণোদয়ৰ দৰে আঁচনি হ'ব পাৰে আৰু অৰুণোদয় আঁচনি আজি লৈ গৈ মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ দৰে চৰকাৰে নিজৰ নিজৰ ৰাজ্যত অৰুণোদয়ৰ দৰে আঁচনি ৰূপায়ণ কৰিব পাৰিব অসমে আগতে আন ৰাজ্যৰ পৰা শিকিছিলে কিন্তু আজি আমাৰ অসমে ভাৰতৰ আন ৰাজ্যবোৰৰ কাৰণে বিকাশৰ ক্ষেত্ৰত আদৰ্শ ৰূপে প্ৰতিষ্ঠা হৈছে আজি আমাৰ বাবে আমাৰ ৰাজ্যখনৰ বাবে এই গোটেই সময়ছোৱা হ'ল এক গৌৰৱৰ সময় আমাৰ ৰাজ্যখনক আগবঢ়াই লৈ যোৱাৰ সময় আজি ভাৰতত কোনো ৰাজ্য বিচাৰি নাপাব য'ত দুখীয়া মানুহক বিচাৰি বিচাৰি ৰেচন কাৰ্ড দিয়া হয় য'ত দুখীয়া মানুহক বিচাৰি বিচাৰি অৰুণোদয় দিয়া হয় যিখন ৰাজ্যত দুখীয়া মানুহক ভূমিহীন মানুহক বিচাৰি বিচাৰি মিছন বসুন্ধৰা দিয়া হয় আমাৰ এইখন ৰাজ্য যিখন ৰাজ্যত ছোৱালীক বিনামূলীয়া ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ কলেজত নামভৰ্তি কৰি দিয়া হয় আৰু এইখনে এখন ৰাজ্য যি ৰাজ্যত কলেজত পঢ়িব গলে কলেজৰ প্ৰিন্সিপালক টকা দিব নালাগে উল্টাই চৰকাৰে বেংক একাউণ্টত ছোৱালীৰ বেংক একাউণ্টলৈকে টকা পঠিয়াই দিয়ে এইখনে আমাৰ ৰাজ্য যিখন ৰাজ্যত সুদীৰ্ঘ কংগ্ৰেছৰ শাসনকালত আমি দিল্লীৰ ওপৰত নিৰ্ভৰশীল হৈ আছিলো যিখন ৰাজ্যত কংগ্ৰেছৰ শাসনকালত আমাৰ আই মাতৃসকলে খুটা আৰু কম্বলৰ কাৰণে লাইন লগাবলগীয়া হৈছিল এইখনে আজি আমাৰ ৰাজ্য য'ত 1.5 লাখ যুৱক যুৱতীক এটকাও পইচা নিদিয়াকৈ চৰকাৰী চাকৰি দিব পৰা অৱস্থাত আহিছে যোৱাকালি আমি আঁচনি হাতত লৈছিলো সেই আঁচনিখনো আমি ৰূপায়ণ কৰাৰ বাবে আগবাঢ়িম অৰ্থাৎ এতিয়া আমাৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে আৰু ভেৰিফিকেশ্যনৰ কাম শেষ হোৱাৰ পিছত আমাৰ বিধায়কসকলৰ ওচৰলৈকে তালিকাখন যাব আৰু বিধায়কসকলে মঞ্জুৰি কৰি দিয়াৰ লগে লগে আমাৰ আত্মসহায়ক গ্ৰুপত থকা আই মাতৃসকলে 10,000 টকাকৈ চৰকাৰৰ পৰা বেংকত তেওঁলোকে ধন পাব কিন্তু মোৰ উদ্দেশ্য হ'ল যে অকল 10,000 টকাই দিয়া নহয় 2025 চনত যদি আমি 10,000 টকা দিওঁ 2026 চনত আমি আৰু 15,000 টকা দিয়াৰ লগতে বেংকৰ পৰাও আমি লোন দিয়াবৰ বাবে চেষ্টা কৰিম কিন্তু আজি যদি আপোনালোকৰ এই বেংকৰ পৰা লোন ঘূৰাই দিয়া নো ডিউ সাৰ্টিফিকেটখন নাপালেহেঁতেন চৰকাৰে ক'লেও আপোনালোকক বেংকে কেতিয়াও লোন নিদিলেহেঁতেন সেইকাৰণে আজিৰ এই প্ৰমাণপত্ৰখনে আপোনালোকক ভৱিষ্যতে লাখপতি বাইদেউৰ আঁচনিৰ অধীনত আগবাঢ়ি যোৱাৰ বাবেও আপোনালোকক সহায় কৰিব আৰু সেই কাৰণে আমি ততাতয়াকৈ আপোনালোকক এই নো ডিউ সাৰ্টিফিকেটখন দিয়াৰ বাবে সিদ্ধান্ত লৈছিলো আৰু আজি এই নো ডিউ সাৰ্টিফিকেটখন দিয়াৰ পিছত বেংকৰ লগত আপোনালোকৰ লেনদেন নাথাকিব আৰু সেয়েহে অসম চৰকাৰে হাতত লোৱা আন বহু আঁচনিৰ পৰা আপোনালোকে উপকৃত হ'ব মই কেইদিনমান আগতে আমাৰ যোৰহাট জিলাত লাখপতি বাইদেউত কিমান বাইদেউ উপকৃত হ'ব মই হিচাপটো চাওঁতে দেখা পাইছিলো যে যোৰহাট জিলাতে 1 লাখতকৈও বেছি মহিলাই এই লাখপতি বাইদেউ আঁচনিৰ অধীনত বেংকত 10,000 আমাৰ বেংক একাউণ্টত চৰকাৰৰ পৰা 10,000 টকাকৈ লাভ কৰিব
আৰু গোটেই অসমৰ ভিতৰতে যোৰহাট জিলাতে আটাইতকৈ বেছি লাখপতি বাইদেউৰ অধীনৰ আঁচনিৰ অধীনত হিতাধিকাৰী মই দেখা পাইছো। শ্ৰদ্ধাৰ আইমাতৃসকল, আজিৰ দিনটোতে মই আৰু এটা বিশেষ কথা আপোনালোকক ক'ব বিচাৰিছো। অহা 15 তাৰিখৰ পৰা 21 আৰু কৰবাত 28 তাৰিখলৈকে আমাৰ সমষ্টিয়ে পুলিং বুথে গাঁও সভা অনুষ্ঠিত হ'ব। এই গাঁও সভাবিলাকৰ মাজেদিয়ে আমি ৰাজ্যখনত তৃতীয় যিটো অৰুণোদয় তৃতীয় সংস্কৰণ বুলি আমি কওঁ, তাৰ হিতাধিকাৰীসকল আমি নিৰ্বাচিত কৰিম। ইয়াৰ ফলত আমি 2 ধৰণৰ মহিলাক